নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে অকণি বাইদেৱে অনুৰ ওচৰলৈ আহি, অনু তই মোক সঁচা কথা এটা কচোন, তোৰ মাৰৰ বাৰু কি বেমাৰ হৈছে, তহঁতে মোৰ পৰা সঁচা কথাবোৰ কিয় লুকুৱাইছ বুলি অনুক সুধিছিলে। আৰু তেতিয়া অনুৱে মই আপোনাৰ পৰা কথাবোৰ লুকুৱা নাই, কিন্তু আপোনাক কথাবোৰ ক'বলৈ মই সুবিধাহে পোৱা নাছিলোঁ বুলি অকণি বাইদেউক মাকৰ বেমাৰটোৰ কথা কোৱাত অকণি বাইদেউ আচৰিত হৈ পৰিছিলে। আনফালে মাকে সেই সকলোবোৰ কথা শুনি আছিল আৰু মাকে সেইবোৰ কথা শুনি মাকৰ মনটো বহুত বেয়া লাগিছিলে আৰু মাকে পথৰলৈ গৈ বহুত কান্দিছিলে আৰু মাকে ভগৱান মই আপোনাক কেতিয়াও ক্ষমা নকৰোঁ, মোৰ পৰা সকলোটো কাঢ়ি নিলাই, এতিয়া ল'ৰা ছোৱালীৰ মুখৰ পৰা হাঁহিটোও কাঢ়ি নিবা নেকি বুলি মাকে বহুত কান্দিছিলে। আনফালে মাকে ভণ্টিহঁতৰ ঘৰলৈ আহি দুবৰীক যে বিয়া দিব সেই কথাটো কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটি দেখিবলৈ পাব দুবৰী স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছত মাক দুবৰীৰ ওচৰলৈ যাব আৰু দুবৰীৰ ওচৰলৈ গৈ মোৰ তোৰ লগত এটা দৰকাৰ আছে, মই তোৰ এটা সিদ্ধান্ত লৈছোঁ, তোৰ মই বিয়াৰ কথা ভাবিছোঁ, তোৰ বিয়া ঠিক কৰিছোঁ বুলি দুবৰীৰ আগত ক'ব। আৰু তেতিয়া দুবৰী আচৰিত হৈ পৰিব আৰু দুবৰীয়ে মই এতিয়া বিয়া হ'ব নোৱাৰোঁ, তোক এনেকৈ এই সময় বেলেগৰ ঘৰলৈ বিয়া হৈ যাব নোৱাৰোঁ বুলি মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে তই বিয়া হ'বই লাগিব বুলি দুবৰীৰ আগত ক'ব। এতিয়া বাৰু দুবৰীয়ে মাকক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত ভণ্টিৰ দেউতাকে মিনতীয়ে যে হঠাৎ দুবৰীক বিয়া দিয়া হ'ল, তাইতো বিয়া নিদিওঁ বুলিয়ে কৈছিলে, তাই আকৌ হঠাৎ কিয় বিয়া দিয়া হ'ল, নিশ্চয় কিবা এটা গণ্ডগোল হৈছে, মই এই কথাটো জানিব লাগিব বুলি ভণ্টিৰ দেউতাক মিনতীৰ ওচৰলৈ যাব আৰু মিনতীৰ ওচৰলৈ গৈ তই যে হঠাৎ দুবৰীক বিয়া দিয়াৰ কথাটো মানি ল'লি, কথাটো কি বুলি মিনতীক সুধিব। এতিয়া বাৰু মিনতীয়ে সঁচা কথাবোৰ ক'বনে দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।